तिनसुकिया नगर पालिका कार्यालय निर्माण प्रकल्प जो करोड़ों का था, उसके संपूर्ण होने के बाद तत्कालीन मुख्यमंत्री वर्तमान केंद्रीय मंत्री सर्बानंद सोनोवाल द्वारा उद्घाटन करने के बाद वर्तमान में वहां नगर पालिका कार्यालय तो चल रहा है, पर मार्केट कॉम्प्लेक्स एवं सभागार आज तक जनता हेतु सुलभ नहीं हो पाया है। 21 जून को केंद्रीय मंत्री सर्बानंद सोनोवाल ने तिनसुकिया नगर पालिका में पदेन सदस्य के रूप में शपथ ग्रहण किया है। क्या अब यह प्रकल्प आम लोगों के लिए सुलभ हो पाएगा? इस यज्ञ प्रश्न को आज ऊपरी असम सुरक्षा परिषद द्वारा तिनसुकिया के होटल प्रमोद असम में आयोजित पत्रकार सम्मेलन में उठाया गया। तिनसुकियार মাজমজিয়াত तिनसुकिया पौरसभार कार्यालयर लगत एटा प्रकल्प इतिमध्ये निर्माण হৈ উঠা আমি দেখা পাইছো। আৰু অতি পৰিতাপৰ কথা, যোৱা কাৰ্যকালত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তিনচুকীয়া পৌৰসভা প্ৰকল্পটো তেওঁ শুভ উদ্বোধন কৰি গৈছিল। কিন্তু তেওঁ শুভ উদ্বোধন কৰাৰ পাছত যোৱাকালি তেওঁ আকৌ ইয়াৰ পৰা সংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত পদেন সদস্য হিচাপে তেওঁ যোৱাকালি শপত গ্ৰহণো কৰেহি। গতিকে এই সংবাদ মাধ্যমৰ যোগেদি বিশেষভাৱে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে এতিয়াৰ মুখ্যমন্ত্ৰী আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাই আজি প্ৰায় 5টা বছৰ উকলি গ'ল। কিন্তু শুভ উদ্বোধনে নে অশুভ উদ্বোধন আমি ক'ব নাযাওঁ, কিন্তু শুভ উদ্বোধন হৈ যোৱাৰ পাছত এই প্ৰকল্পটো যিটো 7 কোটি টকাৰ এক প্ৰকল্প আছিল, এই প্ৰকল্পটো আজি দিনলৈকে তিনচুকীয়াবাসী ৰাইজৰ সেৱাৰ কাৰণে কিন্তু মুকলি কৰি দিয়াটো আমাৰ চকুত পৰা নাই। গতিকে এই ক্ষেত্ৰত মই বিশেষভাৱে আমাৰ তিনচুকীয়া মাননীয় বিধায়ক তথা অসম ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীকো মই তেওঁ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰোঁ যে বিভিন্ন সময়ত আমাৰ মন্ত্ৰী ডাঙৰীয়া, স্থানীয় মন্ত্ৰী ডাঙৰীয়াৰ পৌৰসভাৰ লগত সংগতি থকা বিভিন্ন কিছুমান কথাত তেওঁ শিৰোনামা দখল কৰা আমি দেখিছোঁ। কিন্তু আমি ভাবোঁ যে তেওঁলোকৰ ক'ৰবাত নে ক'ৰবাত কৰ্মদক্ষতা কম কাৰণে হওক বা তেওঁলোকৰ এক অৱহেলা কৰাৰ তেনেধৰণৰ এটা দৃষ্টিভংগীৰ কাৰণেই হওক, তেওঁ ইয়াত স্থানীয়ভাৱে মন্ত্ৰী থকাৰ পাছত এই প্ৰকল্পটো আজি ৰাইজৰভাৱে মুকলি কৰি নিদিয়াটোৰ এটা পৰিতাপৰ কথা। তো এতিয়াও পলম হোৱা নাই। গতিকে খুব তাৎক্ষণিকভাৱে এই প্ৰকল্পটো ৰাইজৰ উপযোগী হোৱাকৈ ৰাইজৰ সেৱাৰ কাৰণে আগবঢ়াই দিবৰ কাৰণে আমি আজি এই মঞ্চৰ পৰা দাবী জনাওঁ। पत्रकार सम्मेलन में ऊपरी असम सुरक्षा परिषद के मुख्य सचिव राजकुमार सेतिया, सचिव प्रणब गोगोई, उपाध्यक्ष द्वय प्रदीप बुढ़ागोहाई एवं ललित महाली तथा प्रवक्ता मनोज बोरा उपस्थित थे। पत्रकार सम्मेलन में प्रवक्ता मनोज बोरा ने कहा कि बाढ़ की विभीषिका से प्रत्येक वर्ष ऊपरी असम के साथ निचले असम के लोग जूझ रहे हैं। तिनसुकिया के कई अंचल भूस्खलन के चलते इतिहास बनने के कगार पर हैं, पर असम की बाढ़ की समस्या को आज तक राष्ट्रीय समस्या के रूप में घोषित नहीं किया गया। वर्तमान में ऊपरी असम के डिब्रूगढ़ सीट से जीतकर सर्बानंद सोनोवाल केंद्रीय मंत्री बने हैं, वहीं ऊपरी असम के पवित्र मार्घेटा राज्यसभा के सांसद हैं। हमारा दोनों से आह्वान है कि वे बाढ़ को राष्ट्रीय समस्या के रूप में घोषणा करवाने हेतु संसद में आवाज बुलंद करें। দেখা পাইছোঁ যে উজনি অসমৰ লগতে সামগ্ৰিকভাৱে সমগ্ৰ অসমত বানপানী কৰালগ্ৰাসত আজি বাধাগ্ৰস্ত হৈছে। গতিকে চৰকাৰে আমি বিভিন্ন সংগঠনে ইতিমধ্যে অসমৰ বানপানীক প্ৰতি বছৰে বানপানী বছৰেকীয়া বিহু অহাৰ নিচিনাকৈ যেনেকৈ বানপানী আহে, গতিকে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যাকৰণলৈ নিবৰ কাৰণে বিভিন্ন সময়ত বহুত সংগঠন দাবী জমা কৰি আছে। আমি পুনৰবাৰ উজনি অসম সুৰক্ষা পৰিষদৰ পৰা নতুনকৈ আমাৰ এই অঞ্চলৰ পৰাই আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ আসন গ্ৰহণ কৰিছে। আমাৰ এই অঞ্চলৰ পৰাই পবিত্ৰ মাৰ্ঘেটা ডাঙৰীয়াই ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ আমি বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰি এয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সবলভাৱে তেওঁলোকে সংসদত স্থাপন কৰি ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে এক विवेचना करने कारण दाबी जनाओ। पत्रकार सम्मेलन में कहा गया कि ऊपरी असम से खनिज पदार्थों से सरकार सबसे ज्यादा राजस्व वसूलती है, फिर भी ऊपरी असम के विकास के क्षेत्र में सौतेला व्यवहार किया जाता है। श्री बोरा ने कहा कि गुवाहाटी की तरह ऊपरी असम के विभिन्न शहरों में ट्रैफिक की समस्या है, इन शहरों में भी ओवरब्रिज बनाकर इस समस्या को दूर किया जाए। श्री बोरा ने कहा कि तिनसुकिया के माकू में मेडिकल कॉलेज तो बनवा दिया गया, उद्घाटन भी हो गया, पर एक मेडिकल कॉलेज में जो नियुक्तियां होनी चाहिए, मूलभूत सुविधाएं चाहिए, उसका अब भी अभाव है। पत्रकार सम्मेलन में तिनसुकिया मेडिकल कॉलेज तक जाने हेतु ओवरब्रिज बनवाने के साथ ही मूलभूत
सुविधाओं से मेडिकल कॉलेज को परिपूर्ण करने की मांग की गई। इसके साथ ही ऊपरी असम विशेषकर तिनसुकिया जिले के विभिन्न समस्याओं के बारे में इस पत्रकार सम्मेलन में बताया गया। पत्रकार सम्मेलन में लघु चाय किसानों की समस्या को भी राजधानीत এখন উৰণীয়া সেতু নিৰ্মাণ কৰিবৰ কাৰণে 4 মাহৰ পৰা 6 মাহৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কাৰ্য কিন্তু সম্পূৰ্ণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে তেনেস্থলত উজনি অসমত যি উজনি অসমৰ পৰা আজি প্ৰাকৃতিক সম্পদৰে এক চহকী ভঁৰাল ইয়াত তৈয়াৰ কৰিছে, এই চহকী ভঁৰালৰ পৰা আজি ইংৰাজ শাসনৰ দিনৰ পৰাই কিন্তু আজিলৈকে উজনি অসম অঞ্চলত যি প্ৰাকৃতিক সম্পদ আছে ইয়াত তেল কক, খনিজ তেল কক, চাহ কক, কয়লা কক, খনিজ পদাৰ্থ কক, কাঠৰ কথাকে কক, ইয়াৰ পৰা যেটো এক ৰাজহ, এক বৃহৎ পৰিমাণৰ ৰাজহ কিন্তু আমি উজনি অসমৰ পৰাই তেওঁলোকক ৰাজভঁৰাললৈ আচলতে ইয়াৰ পৰা বৰঙণি হিচাপে আগবঢ়াই আহিছোঁ। তো তেনেস্থলত যি অঞ্চলৰ পৰা ৰাজভঁৰাল চহকী কৰা অঞ্চলটোত ক'ৰবাত অৱহেলা কৰাটোত কিন্তু আমি উজনি অসমত বসবাস কৰা ব্যক্তিসকলে আমি হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আচলতে এই মাহিয়া দৃষ্টিভংগী যাতে পৰিহাৰ কৰি উজনি অসমতো সমানুপাতিক উন্নয়নৰ ছবিখন আমাৰ আগত পৰিষ্কাৰ ৰূপত চৰকাৰে ধৰা দিয়ে। সম্প্ৰতি তিনিচুকীয়াত এখন মেডিকেল কলেজ আমাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল আৰু আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে এখন মুকলি কৰা হ'ল। কিন্তু এই মুকলি শুভ উদ্বোধন কেৱল মাত্ৰ আনুষ্ঠানিকতা আছিল বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ, কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে লগে কেৱল গৃহ নিৰ্মাণটোৱেই ইনফ্ৰাষ্ট্ৰাকচাৰ নহয়, আন্তঃগাঁথনি সম্পূৰ্ণ কৰিবৰ কাৰণে প্ৰয়োজনীয় ডাক্তৰ বা নাৰ্ছসকলক আৰু অন্যান্য কৰ্মচাৰীসকলক তাত মকৰল কৰি আজি যিসকল ৰোগী আছে তিনিচুকীয়াৰ লগত গোটেই তিনিচুকীয়া জিলাখনৰ ৰোগীসকলক সেৱাৰ কাৰণে যাতে তেওঁলোকে মুকলি কৰিব পাৰে। আৰু যেহেতু এখন মেডিকেল কলেজ বুলি কোৱাৰ লগে লগে কোন চনৰ পৰা কেতিয়াৰ পৰা আচলতে নতুন ছাত্ৰ ছাত্ৰীসকলে তাত এডমিশ্যন ল'ব পাৰিব তাৰো ছবিখন এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক অতি সম্প্ৰতি খুব তাৎক্ষণিকভাৱে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আচলতে বিনম্ৰভাৱে আমি অনুৰোধ জনাওঁ। তাৰ লগতে আৰু এটা কথা আমি সাঙুৰ কৰিব বিচাৰিছোঁ যে তিনিচুকীয়া যিখন মেডিকেল কলেজ ইতিমধ্যে নিৰ্মাণ কৰা হ'ল, তাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাজত এটা ৰেল লাইন আমি প্ৰত্যেকেই পৰিলক্ষিত কৰিছোঁ। গতিকে সেই অঞ্চলত যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে, ৰোগীসকলৰ সুব্যৱস্থাৰ কাৰণে, যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে তাত উৰণীয়া সেতুৰ কাৰণে তাৎক্ষণিকভাৱে এখন উৰণীয়া সেতুৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰোঁ আৰু সেই নিৰ্মাণ কাৰ্য তেওঁলোকে সোনকালে আৰম্ভ কৰিবৰ কাৰণে আমি বিনম্ৰতাৰে তেওঁলোকক আমি আজি এই উজনি অসম সুৰক্ষা পৰিষদৰ পৰা আমি অনুৰোধ জনাওঁ। এই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত যিসকল বিজয়ী সাব্যস্ত হৈছে, প্ৰতিগৰাকী বিজয় সাব্যস্ত কৰা উজনি অসমৰ সাংসদসকলক আমি উজনি অসম সুৰক্ষা পৰিষদৰ পৰা ব্যক্তিগত আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবিলাকত ইতিমধ্যে আমি তেওঁলোকক প্ৰেৰণ কৰা আমি আমাৰ কিছুমান দাবী চনত তেওঁলোকক এটা কপি দিয়া হৈছিল, সেই দাবী চনসমূহৰ সম্পৰ্কত তেওঁলোকৰ নিজ নিজ লোকসভা সমষ্টিৰ ভিতৰত থকা যিবিলাক আমাৰ দাবী আছে সেই দাবীসমূহ সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই চেগতে এই সংবাদমেলৰ জৰিয়তে নতুনকৈ বিজয়ী হোৱা সাংসদসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ। ইয়াৰ লগতে আমি এইটো লোকসভা নিৰ্বাচনত দেখা গ'ল ৰাজ্যসভাৰ দুগৰাকী প্ৰাৰ্থী, ৰাজ্যসভাৰ দুগৰাকী সাংসদে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। এই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ আছিল। দ্বিতীয়তে শ্ৰীযুত কামাখ্যা প্ৰসাদ ডাঙৰীয়া, চাচা ডাঙৰীয়া তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁলোকে পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু তেওঁলোকে বিজয়প্ৰাপ্ত হ'ল। গতিকে ইতিমধ্যে যিকেইখন ৰাজ্যসভাৰ সাংসদৰ পদ খালী হৈছে, আমি উজনি অসম সুৰক্ষা পৰিষদৰ পৰা এটি বিনম্ৰতাৰে অনুৰোধৰ লগতে দাবী জনাব বিচাৰোঁ যে উজনি অসমত বসবাস কৰা বিশেষভাৱে 6টা জনগোষ্ঠীয়ে আজি দশকজোৰা এক আন্দোলনৰ কাৰ্যসূচী লৈ আছে, যে জনজাতিকৰণৰ সম্পৰ্কত এটা আন্দোলনৰ কাৰ্যসূচী লৈ আছে, আজি দশকজোৰা হৈ গ'ল। তা আমি উজনি অসম সুৰক্ষা পৰিষদৰ ফালৰ পৰা আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি এয়া বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিক আমি এটা দাবী জনাব বিচাৰোঁ যে উজনি অসমত এক বৃহৎ সংখ্যাৰে থকা এই 6 জনগোষ্ঠীৰ মাজৰ পৰা যিকোনো এগৰাকীক এই দুটা ৰাজ্যসভাৰ সাংসদৰ পদত তেওঁলোকক মনোনীত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।